উপস্থিত আছোঁ চিপাঝাৰ আৰু কলাগাঁও সমষ্টিৰ মাজতে থকা যি নামখলা বজাৰত আহি আমি উপস্থিত হৈছোঁ। ইয়াতে একাংশ ভোটাৰৰ আমি মনৰ বুজ ল'ম। আমাৰ সৈতে ইয়াতে আমি দেখিছোঁ কিছু সংখ্যক ভোটাৰ আছে। তেওঁলোকে যিহেতু সমাগত নিৰ্বাচনত ভোটদান কৰিব। দাদা, আপুনি কোন সমষ্টি, চিপাঝাৰ নে কলাগাঁও? নমস্কাৰ, মই আচলতে আগত কালাগাঁও সমষ্টিৰ মানুহ আছিলোঁ। এতিয়া নতুনকৈ যিটো সমষ্টি মানে ভেৰগাঁও সমষ্টিৰ এতিয়া আমি ভোটাৰ। এই যে সমাগত যি নিৰ্বাচন, এই নিৰ্বাচনত বিভিন্নটা ৰাজনৈতিক দলে আমাৰ ইয়াত প্ৰচাৰ চলাই আছে। প্ৰচাৰটো কৰিবই, কিন্তু আমাৰ যিটো মঙলদৈ সমষ্টিৰ যিটো পশ্চিম প্ৰান্ত, এই পশ্চিম প্ৰান্তৰ যিটো উন্নয়ন, এই উন্নয়নটো এতিয়ালৈকে আমি দেখিবলৈ পোৱা নাই। বহুত চৰকাৰেই হ'ল, বহুকেইজন জনপ্ৰতিনিধিক আমি নিৰ্বাচন কৰিলোঁ, কিন্তু যিটো আচলতে সঠিক দিশত যিটো উন্নয়ন হ'ব লাগিছিল, আজি স্বাধীনতাৰ ইমান বছৰ পিছতো আমি এইখিনি এতিয়ালৈকে পোৱা নাই। কি ক্ষেত্ৰত উন্নয়ন হোৱা নাই বুলি ভাবে? মই ভাবোঁ যে প্ৰথম কথাটোৱে আমাৰ যিটো ৰাস্তা ঘাটটোৱে হ'ল ডেভেলপমেণ্টৰ এটা প্ৰধান মানে অস্ত্ৰ। ৰাস্তা ঘাট আমাৰ একদমেই বেয়া, কাৰণ আমি মেইন ৰাস্তাত উঠিবলৈকে আমাৰ ভিতৰৰ যিবিলাক সংযোগী ৰাস্তা আছে, ইখন গাঁৱৰ লগত সিখন গাঁও বা তাৰ বাহিৰেও আমাৰ মঙললৈ যোৱা, গুৱাহাটীলৈ যোৱা, এই টংলালৈ যোৱা, এইবিলাক যি ৰাস্তা আছে, এই ৰাস্তাবিলাকৰ কোনো ডেভেলপ নাই। কিন্তু যিজন ব্যক্তিয়েই আমাৰ জনপ্ৰতিনিধি হয়, সেইজনক মই অনুৰোধ জনাইছোঁ, ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ যে তেওঁ প্ৰকৃত উন্নয়নৰ ক্ষেত্ৰত মনোনিৱেশ কৰক। মানে ঢাক ঢোল বজাই যে কিবা এটা উন্নতি হৈছে এই কথাটো কোৱাতকৈ প্ৰকৃতাৰ্থত যে আমাৰ জনগাঁথনিৰ যিখিনি প্ৰকৃত সমস্যা, এই সমস্যাখিনিক গুৰুত্ব প্ৰদান কৰিব, তাক আমি আশা কৰিছোঁ। আৰু এইবেলি যিটো আমাৰ নিৰ্বাচন হ'ব, বিভিন্ন ৰাজনৈতিক দলে BPF কৰিছে, BJP প্ৰাৰ্থীয়ে সমৰ্থিত হিচাপে BJP প্ৰাৰ্থীও আছে আৰু কংগ্ৰেছো আছে। আমি কাক ভোট দিব এই কথাটো এতিয়া স্পষ্ট হৈ কিন্তু পৰা নাই। আমাৰ যিখন ছবি, এই ছবিখনত আমি সকলো ভোটাৰে অকণমান দুৰ্দিলমান অৱস্থাত আছে। কাক আচলতে নিৰ্বাচন কৰিব, প্ৰকৃত অৰ্থত আমাৰ এই নেতৃত্বটো কোনে বহন কৰিব? প্ৰায়ভাগ ভোটাৰে এক দুৰ্দিলমান অৱস্থাত আছে। কাক ভোট দিব হয়তো বহুতো ভোটাৰে এতিয়ালৈকেও সিদ্ধান্ত ল'ব পৰা নাই। তেওঁলোকে পথ উন্নয়নৰ যিটো কথা কৈছে, আচলতে এই অঞ্চলটো পথ উন্নয়নত অতিকে পিছপৰা। তেওঁলোকে আশা কৰে সমাগত নিৰ্বাচনত কিবা এটা হ'ব। দাদা, আপুনি কোন সমষ্টিৰ ভোটাৰ? মই চিপাঝাৰ। আমি আগতে কালাগাঁও আছিলোঁ, এইবাৰ আমি চিপাঝাৰ গৈছোঁ। চিপাঝাৰত এইবাৰ আমি দিলীপ শইকীয়াকে ভোট দিব লাগিব। আৰু আমি হেৰি কৰিম, কাক ভোট দিম? দিলীপকে দিব লাগিব। তাতেও দুই এটাই কংগ্ৰেছেও নিব আৰু BPFও নিব। কিন্তু আমাৰ ৰাস্তা পদূলিগিলা আমাৰ ভাল হোৱা নাই। কিন্তু বিগত দিনত কিবা উন্নয়ন দেখিলে নাই? ইয়াতেওতো 20 বছৰ ধৰি BJPয়ে শাসন কৰি আছে। হৈছে গোটাই নোহোৱা নহয়। তিৰোতা মানুহবিলাকক অৰুণোদয় দিছে বা কৃষি হেৰি দিছে, আৰু বিশেষকৈ চাকৰিকেইটা কিন্তু হেমন্ত বিশ্বই যিকেইটা চাকৰি দিছে এক পইচা লোৱা নাই। আৰু যিগিলা গোটাই দুখীয়া মানুহ ঘৰৰ, সেইগিলা মানুহে চাকৰি পাইছে এইবাৰ। এই চাকৰি ক্ষেত্ৰত কিন্তু মানে কোনো হেৰি কৰা নাই, সেইটো আমি মানিব লাগিব। হৈছে উন্নতি, গোটাই নোহোৱা নহয়। এতিয়া চাওঁ, দিলীপ শইকীয়া এইবাৰ, যোৱাবাৰ গ'ল, এইবাৰো দিলীপ শইকীয়াকে আমি ভোট দিম বুলি ভাবিছোঁ। এইবাৰ কি হয়, কিমান উন্নতি হয় আমি চাই লওঁ। আমি ইয়াতে একাংশ মহিলা ভোটাৰ আমি দেখিছোঁ। আমি তেওঁলোকৰ সৈতেও মতামত গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছোঁ। বাইদেউ, আপুনি কোন সমষ্টিৰ? চিপাঝাৰ নে কলাগাঁও নে ভেৰগাঁও? মই ভেৰগাঁও সমষ্টিৰ। এই যে ইলেকশ্যন আহি আছে, লোকসভা ইলেকশ্যন, আপুনি চৰকাৰৰ পৰা কোন জিকিব বুলি ভাবে এইবাৰ, আৰু কি বিচাৰে আপুনি? আমি এতিয়া চৰকাৰৰ পৰা কোন জিকিব সেইটো এতিয়া আমি ক'ব নোৱাৰোঁ দিয়কচোন। এইটো হেৰিৰ ভিতৰত হ'ব, কি কয়, এতিয়া আমি আমাৰ অঞ্চলৰ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।